কিছুসংখ্যক শিশুৰ মাজত আমি এনেকুৱা কিছুমান সমস্যা দেখিবলৈ পাওঁ যে তেওঁলোকে কোনো কাৰণ নোহোৱাকৈ দিনটো কান্দি থাকে বা দিনটোৰ বা ৰাতিটোৰ কোনোবা এটা সময়ত তেওঁলোকে একো কাৰণ নাথাকে কিন্তু কান্দিবলৈ আৰম্ভ কৰে বা বহুত বেছি ৰেষ্টলেছ হয়, বহুত বেছি উৎপতীয়া হয়, কোনো কামতে কনচেনট্ৰেট কৰিব নোৱাৰে, বহুত বেছি খিংখিঙীয়া হয়, খঙাল হৈ যায় বা আন ধৰণৰ বিহেভিয়াৰ কিছুমান আচৰণ দেখুৱায়। কিন্তু এনে সমস্যাসমূহৰ ক্ষেত্ৰত যেতিয়া আপুনি বিশেষজ্ঞৰ ওচৰলৈ যায়, প্ৰায় হয়তো আপোনালোকে শুনে যে আপোনালোকক কয় যে আপোনাৰ সন্তানটিৰ চেন্সাৰী অভাৰলোড হৈছে বা যিবোৰ চেন্সাৰী ইনপুট, সেই ইনপুটখিনি তেওঁলোকে প্ৰচেছ কৰিব পৰা নাই, ফলত তেওঁলোকৰ এনেকুৱা আচৰণগত সমস্যা দেখা দিছে। তো কি আচলতে এই চেন্সাৰী অভাৰলোড হোৱা মানে কি বুজোঁ আমি? আচলতে কি হয়, আমাৰ চাৰিওফালে আমি যিবোৰ বস্তু দেখোঁ, শুনো বা গোন্ধ পাওঁ, সোৱাদ পাওঁ বা আমি ফিল কৰোঁ, সেই আমি যেনেকৈ ফিল কৰোঁ, আমাতকৈ বিশেষভাৱে সক্ষম শিশুসকলে তেওঁলোকে অলপ বেলেগকৈ ফিল কৰে, অৰ্থাৎ তেওঁলোকে অলপ বেলেগকৈ এক্সপিৰিয়েঞ্চ কৰে। ধৰি লওক শব্দৰ ক্ষেত্ৰতে যদি চাবলৈ যায়, তেতিয়াহ'লে আপুনি মই শুনা লাহেকৈ শুনা শব্দটো তেওঁলোকে বহুত বেছি জোৰকৈ শুনিব পাৰে, কেতিয়াবা বহুত বেছি বিপৰীত হ'ব পাৰে, কেতিয়াবা তেওঁলোকে বহুত লাহেকৈও শুনিব পাৰে, বহুত ছফ্টলিও শুনিব পাৰে বা বহুত জোৰকৈও শুনিব পাৰে, অৰ্থাৎ আপুনি বা মই কৰাতকৈ তেওঁলোকে এক্সপিৰিয়েঞ্চ বেলেগ ধৰণে কৰে। এই গোটেই প্ৰচেছটো বুজিবৰ কাৰণে এটা উদাহৰণ দিলে হয়তো বুজিবলৈ সহজ হ'ব। ধৰি লওক আপুনি এটা নিজান ৰাতি বা নিজান দুপৰীয়া আপুনি অকলে ঘৰত বহি আছে, অকলে ৰুমটোত বহি আছে, তেতিয়া কি হয়, তেতিয়া বহু সময়ত ৰিণিকি দূৰৰ পৰা কিছুমান গান বজি আছে, গানৰ শব্দ শুনিবলৈ পোৱা যায়, ক'ৰবাত টুপ টুপকৈ পানী পৰি আছে, পানীৰ শব্দ বা ঘড়ীটো টিক টিক কৰি আছে, এনেকুৱা ধৰণৰ কিছুমান শব্দ শুনিবলৈ পাওঁ, যিবোৰ আগতেও হৈছিলে কিন্তু আমি ন'টিছ কৰা নাই। অৰ্থাৎ কি হয়, আমাৰ ব্ৰেইনটোৱে, আমাৰ কাণখনে আমাৰ সকলো সময়তে বিভিন্ন ধৰণৰ শব্দ শুনি থাকে, কিন্তু সেই শুনি থকা শব্দবোৰৰ ক্ষেত্ৰত ব্ৰেইনটোৱে প্ৰচেছ সেইখিনি কৰে যিখিনি আমাৰ প্ৰয়োজন হয়, সেইখিনি ফিল্টাৰ কৰি দিয়ে আৰু আমি সেইখিনিক ৰেছপন্স কৰোঁ, কিন্তু যিখিনি নালাগে সেইখিনি ফিল্টাৰ আউট কৰি দিয়ে। যদি বিশেষভাৱে সক্ষম শিশুসকলৰ ক্ষেত্ৰত চাবলৈ যাওঁ, যিটো ৰিচাৰ্চৰ পৰা তথ্যৰ পৰা জানিব পৰা গৈছে যে তেওঁলোকৰ ক্ষেত্ৰত এই যিটো শুনা আৰু যিটো ব্ৰেইনে প্ৰচেছ কৰা, এই যিখিনি মাজৰ যিখিনি সামঞ্জস্য, সেই সামঞ্জস্যখিনিত কোনোবাখিনিত বিসংগতি দেখা যায়। ফলত তেওঁলোকে শব্দৰ ক্ষেত্ৰতে যদি চাবলৈ যাওঁ, তেতিয়াহ'লে এটা শব্দই ধৰক সেই ছেইম ভলিউমত তেওঁলোকে শুনিবলৈ আৰম্ভ কৰে, অৰ্থাৎ তেওঁলোকে প্ৰতিটো বিষয়তে এনেদৰে বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ কৰে, ফলত তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণগত সমস্যা দেখিবলৈ পোৱা যায়। লগতে যেতিয়া আপুনি কয় যে আপুনি যে এইটো কাম কৰা, যেতিয়া আপুনি কোনো এটা বিষয়ত কনচেনট্ৰেট কৰিবলৈ কয়, তেতিয়া তেওঁলোকে ইমানেই শব্দ শুনে, ইমানেই কিবা কিবি শুনি থাকে, ফলত তেওঁলোকে কোনটো বিষয়ত কনচেনট্ৰেট কৰিব, তেওঁলোকে কনচেনট্ৰেট কৰিব নোৱাৰা হয়। ফলত কি কয় থেৰাপিষ্টসকলে, আপোনালোকে নিশ্চয় জানে যে আপোনালোকে ডিষ্ট্ৰেকশ্যনছ ফ্ৰী এনভাইৰনমেণ্টত শিশুটিক কোনো এটা এক্টিভিটি কৰাবলৈ চেষ্টা কৰিব, যেতিয়া এটেনশ্যনৰ সমস্যা থকা দেখা যায়, যে পৰিৱেশটোত যিমান পাৰে ডিষ্ট্ৰেকশ্যন হোৱা বস্তু কমকৈ ৰাখিব। কাৰণ এই গোটেই ক্ষেত্ৰটোত আচলতে এনভাইৰনমেণ্টটো মডিফাই কৰাটো খুব ডাঙৰ কথা। যেতিয়া আপুনি খুব কোলাহলৰ মাজত থাকে, তেতিয়া কি হয়, বহুত বেছি খং উঠে, খিংখিঙীয়া হয়, কোনোবাই কিবা ক'লেও শুনিবলৈ মন নাযায়, কনচেনট্ৰেট কৰিব নোৱাৰা হয়। তো ভাবক আপোনাৰ সন্তানটিয়ে গোটেই দিনটো যিবোৰ তেওঁলোকে চেন্সাৰী ইনপুটছ পায়, সকলো বস্তুৱে তেওঁলোকে বেলেগ ধৰণেৰে, যদি মই শব্দৰ কথাই যিহেতুকে কৈ আছোঁ, শব্দৰ কথাই আৰম্ভণিৰ পৰা কৈছোঁ, যিহেতুকে এইবাৰো সেইটোৱে কৈছোঁ যে শব্দৰ ক্ষেত্ৰতে যদি চাবলৈ যাওঁ, আপুনি কিবা এটা কৈছে, তেওঁলোকে এনভাইৰনমেণ্টৰ পৰা শুনিছে, তো গোটেইখিনি ছেইম ভলিউমত শুনিছে, ফলত তেওঁলোকে চেন্সাৰী অভাৰলোড হৈ যায়। তো তাৰ কাৰণে তেওঁলোকে এনেকুৱা ধৰণৰ আচৰণ দেখুৱায়। তো সেইটো কাৰণে এনভাইৰনমেণ্টটো মডিফাই কৰিবৰ হ'লে আমি শিশুটিক বুজাটো খুব দৰকাৰ। আৰু এই সমস্যাবোৰৰ ক্ষেত্ৰত আমি আচলতে তাৰ আঁৰৰ কাৰণখিনি আমি জানিবলৈ চেষ্টা নকৰোঁ। ডাইৰেক্ট থেৰাপি কৰাব লাগে, ডেফিনেটলি থেৰাপি বহুতখিনি কামত দিয়ে, কিন্তু তাৰ লগে লগে আপুনি আপোনাৰ সন্তানটিক বুজাটো খুব দৰকাৰ, যিয়ে শিশুটিৰ যিটো প্ৰয়োজনীয় যিটো এনভাইৰনমেণ্ট, তেওঁলোক আমনি কৰা যিবোৰ বস্তু আমি যাতে আঁতৰাই ৰাখিব পাৰোঁ, এনভাইৰনমেণ্টটো মডিফাই কৰিব পাৰোঁ, যিয়ে শিশুটিক থেৰাপিৰ লগে লগে যাতে আপুনিও ঘৰতে সেই কামখিনিও কৰিব, যে শিশুটিৰ ডেভেলপমেণ্টত বহুতখিনি সহায় কৰে। এতিয়া নিশ্চয় আপোনালোকে অলপ হ'লেও বুজি পাইছে চেন্সাৰী অভাৰলোড মানে কি। ধন্যবাদ।